Hello students, মই ঝৰ্ণা শইকীয়া লাষ্ট ক্লাছত মই তোমালোকৰ সেল পঢ়াই আছিলো আৰু লাষ্ট ক্লাছত আমি এন্ডোমেমব্ৰেন সিস্টেমটো শেষ কৰিছিলো আৰু এন্ডোমেমব্ৰেন সিস্টেম কি আছিল যোনখিনি মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলিছে হিহঁতৰ ফাংচনছ খিনি বেলেগ কম্পোনেন্টছৰ লগত কোঅৰ্ডিনেট কৰে হেখিনি আমি কি কৈছিলো এন্ডোমেমব্ৰেন সিস্টেম তাতে আমি এন্ডোপ্লাজমিক ৰেটিকুলাম গলগি কমপ্লেক্স লাইসোজোম ভেকিউলছ হেখিনি পাইছিলো তাৰ পিছতে আৰু কিছুমান সেল অৰ্গেনেলিছ আছে যিবোৰ মেমব্ৰেন বাউণ্ডে হয় বাট হিহঁতৰ ফাংচনছ খিনি কোঅৰ্ডিনেট নহয় এতিয়া আজি আমি এটো ক্লাছত আমি হে এন্ডোমেমব্ৰেন সিস্টেমত তপৰা যোনখিনি সেল অৰ্গেনেলিজ আছে আমি হেখিনি ষ্টাডি কৰিম তাৰে ভিতৰত ফাৰ্স্ট আছে মাইটোকন্ড্ৰিয়া সো মাইটোকন্ড্ৰিয়া বুলি ক'লে তোমালোকে মাইটোকন্ড্ৰিয়া নাম শুনিছা সো মাইটোকন্ড্ৰিয়া এটা বহুত ইম্পৰ্টেন্ট সেল অৰ্গেনেলি হয় এটা সেলৰ ভিতৰত সো মই তোমালোকক ফাৰ্স্ট এটা ডায়াগ্ৰাম দেখাম আমি মাইটোকন্ড্ৰিয়া কি বলবা মাইটোকন্ড্ৰিয়াটো মেইনলি কি হয় স্ট্ৰাকচাৰটো সিলিন্ড্ৰিকেল হয় এটা সিলিন্ড্ৰিকেল স্ট্ৰাকচাৰ হ'ব তাৰ পিছত ইয়াৰ দুটা লেয়াৰ থাকিব ডাবল মেমব্ৰেন বাউন্ড মানে আমি যদি মাইটোকন্ড্ৰিয়া এটা চাও মাইটোকন্ড্ৰিয়াটোৰ আমি কি দেখা পাম দুটা মেইন মেমব্ৰেন দেখা পাম এটা বাহিৰৰ মেমব্ৰেন হ'ব আৰু এটা ভিতৰৰ হ'ব আৰু এই যোনটো ভিতৰৰ মেমব্ৰেন হয় ইয়াতে কি হয় জানানে বহুত বেছি ফোল্ডিংস থাকে ফোল্ডিংস মানে ভিতৰলৈ ভাঁজ লৈ থাকে এতিয়া সোৱা বাহিৰৰ যোনটো লেয়াৰ হয় সৰি এই লেয়াৰটোক আমি কি বুলি কম আউটাৰ লেয়াৰ আউটাৰ মেমব্ৰেন বুলি কম তাৰ পিছত এই ভিতৰৰ যোনটো লেয়াৰ এটোক আমি কম ইনাৰ মেমব্ৰেন এতিয়া আমি গম পালো কি মাইটোকন্ড্ৰিয়াটো এটা এনেকুৱা সেল অৰ্গেনেলি হয় যেটো দুখন মেমব্ৰেন থাকে এটা বাহিৰত আৰু এটা ভিতৰত আৰু ভিতৰৰ যোনটো হিহঁতৰ মেমব্ৰেন হয় সেই মেমব্ৰেনটো কি হয় কিছুমান ফিংগাৰ লাইক প্ৰজেকশনছ এই ফোল্ডিং কিছুমান আছে এই ফোল্ডিংবোৰক কি বুলি কোৱা হয় এই যোনবোৰ ফোল্ডিংছ আছে হেবোৰক কোৱা হয় ক্ৰিষ্টি বুলি কোৱা হয় এটো কি হয় ইনফোল্ডিং মানে ভিতৰৰ ফালে কি হৈ আছে ফোল্ড হৈ আছে ভাঁজ লৈ আছে সো আমি একিটা গম পালো কি থাকে দুটা মেমব্ৰেন আউটাৰ ইনাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেনতে কি হয় কিছুমান ইনফোল্ডিং আছে যাক আমি ক্ৰিষ্টি বুলি কওঁ এতিয়া এই যোনটো হিহঁতৰ লেয়াৰ হয় মাইটোকন্ড্ৰিয়াৰ যোনটো লেয়াৰ বা মেমব্ৰেন হয় দুটা সেই দুটা মেমব্ৰেনে মাইটোকন্ড্ৰিয়াটোক মেইনলি দুটা কম্পাৰ্টমেন্টত ভাগ কৰিছে এটা হৈছে আউটাৰ কম্পাৰ্টমেন্ট আৰু এটা হৈছে ইনাৰ কম্পাৰ্টমেন্ট এতিয়া মই তো হাইলাইট কৰি দিছো চাবা এইটো যোনটো লেয়াৰ হয় আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেনৰ ভিতৰত আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেনৰ ভিতৰত সোৱা এই মেমব্ৰেন এখিনিক আমি কি বুলি কম আউটাৰ কম্পাৰ্টমেন্ট এখিনি গুটেখিনি কি হ'ব আউটাৰ কম্পাৰ্টমেন্ট হ'ব ডায়াগ্ৰামটো বনাওঁতে অলপ টাইম লাগিব সোৱা তোমালোকে মেইনলি দুটা কম্পাৰ্টমেন্ট পালো এটা পালো আউটাৰ কম্পাৰ্টমেন্ট যোনটো ইনাৰ আৰু আউটাৰ মেমব্ৰেনৰ মাজত আছে এটো মই যোনটো কালাৰ কৰিছো এটো আৰু এটা লেয়াৰ পাম আৰু এটা কম্পাৰ্টমেন্ট পাম সেই কম্পাৰ্টমেন্টটো কি বুলি কোৱা হ'ব ইনাৰ কম্পাৰ্টমেন্ট মানে এই যোনখিনি ইনাৰ মেমব্ৰেন আছে সেই ইনাৰ মেমব্ৰেনৰ এই ইনাৰ মেমব্ৰেনৰ ভিতৰৰখিনি এতিয়া এটো আমি কি বুলি পালো এটো আমি পালো আউটাৰ কম্পাৰ্টমেন্ট তাৰ পিছত
ভিতৰৰ যোনটো লেয়াৰ আছে মানে ইনাৰ মেমব্ৰেনৰ ভিতৰৰ যোনটো লেয়াৰ সেই লেয়াৰটোক আমি কি বুলি কম মই যোনটো এটো গ্ৰীন কালাৰ কৰিছো এই লেয়াৰটো হ'ব ইনাৰ কম্পাৰ্টমেন্ট আমি গম পালো মাইটোকন্ড্ৰিয়াত কি আছে দুটা মেমব্ৰেন ডাবল মেমব্ৰেন বাউন্ড এটা তোমালকৰ আহিব পাৰে যে ডাবল মেমব্ৰেন বাউন্ড কিছুমা সেল অৰ্গেনিল নাম লিখা তেটা তোমালকে কি লিখিবা মাইটোকন্ড্ৰিয়া লিখিবা মাইটোকন্ড্ৰিয়া বাদ দি আৰু আছে আমি ইয়াৰ পিছত পঢ়িম প্লাস্টিডছ ক্লোৰোপ্লাস্ট হে ক্লোৰোপ্লাস্ট বা প্লাস্টিডৰ কি হয় মেমব্ৰেন কি হয় দুখন থাকে দুখন মেমব্ৰেন হয় সো এই যোনখিনি গ্ৰীন কালাৰ হল এখিনি হল কি তাৰ ইনাৰ কম্পাৰ্টমেন্ট So, এখিনি কি পালো আমি inner compartment that is inner compartment এতিয়া এই যোনবোৰ ফোল্ডিংস আছে এই ফোল্ডিংস বোৰৰ ভিতৰত এখিনিক আমি কি বুলি কওঁ যোনখিনি ভিতৰৰ আমি গ্ৰীন কালাৰ যোনখিনি ইয়াত লেয়াৰ আছে সেই লেয়াৰখিনি কোৱা হয় যোনখিনি ফ্লুইড আছে এখিনি কোৱা হয় লিউমেন বুলি কোৱা হয় কি বুলি কোৱা হয় লিউমেন বা ম্যাট্ৰিক্স এই দুটা নাম আমি পাম এখিনি লেয়াৰ কি বুলি কোৱা হয় লিউমেন বুলি কোৱা হ'ব বা ম্যাট্ৰিক্স বুলি কোৱা হ'ব তাৰ পিছত এই যোনটো লিউমেন বা ম্যাট্ৰিক্স হয় আমি জানো যে এটা সেলৰ ভিতৰত যোনখিনি সাইটোপ্লাজম থাকে সেই সাইটোপ্লাজমত কি হয় গ্লাইকোলাইসিস হয় তোমালোকে যেতিয়া সেলুলাৰ ৰেসপিৰেশন পঢ়িবা তেতিয়া গম পাবা গ্লাইকোলাইসিস যে হয় গ্লাইকোলাইসিসৰ পৰা যোনটো হিয়তৰ ফাইনাল প্ৰডাক্ট পাইৰুভেট হেতু যোনটো পাইৰুভেট প্ৰডিউস হয় হেতু কোট হয় সদায় সাইটোপ্লাজমত হয় তাৰ পিছত সাইটোপ্লাজমত যোনটো পাইৰুভেট প্ৰডাকশন হল গ্লাইকোলাইসিস হৈ পেলাই সেই পাইৰুভেটটো কি হয় মাইটোকন্ড্ৰিয়াৰ ভিতৰত সোমাব মানে আউটাৰ মেমব্ৰেন ক্ৰস কৰিব ইনাৰ মেমব্ৰেন ক্ৰস কৰি কি হয় এই যোনবোৰ ফোল্ডিংস আছে এই ফোল্ডিংস বুৰত সোমাব এতিয়া এই ফোল্ডিংস বুৰত এতিয়া যে এই লিউমেনত কি হয় নেক্সট যোনটো গ্লাইকোলাইসিসৰ পিছৰ যোনটো সেলুলাৰ ৰেসপিৰেশনৰ সাইকেল হয় হেতু এই লিউমেন বা ম্যাট্ৰিক্সত হয় আৰু হেতু কি বুলি কওঁ আমি ক্ৰেব সাইকেল এতিয়া কোট হয় বুলি কলে কি বুলি কবা তোমালোকে মাইটোকন্ড্ৰিয়েল ম্যাট্ৰিক্সত হয় সো এটোটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে আহিব পাৰে যে ক্ৰেব সাইকেলৰ সাইটটো কি হয় তেতিয়া কি হ'ব আনসাৰটো মাইটোকন্ড্ৰিয়েল ম্যাট্ৰিক্স এতিয়া তাৰ পিছত এই মাইটোকন্ড্ৰিয়াটোৰ ভিতৰত কি হয় ইয়াৰ নিজস্ব ডিএনএ থাকে সার্কুলার কিছুমান ডিএনএ থাকিব এনেকুৱা কিছুমান সার্কুলার ডিএনএ থাকে আৰু ডিএনএ থাকিলে কি হয় ইহতৰ আৰএনএও থাকিব ডিএনএ পৰা কি ওলাব আৰএনএ থাকিব এতিয়া এইবোৰ কি হল আৰএনএ তাৰ পিছত এয়া হল সার্কুলার ডিএনএ তাৰ পিছত তাৰ উপৰিও আমি কি পাম ইয়াতে ফ্ৰী ৰাইবোজোমস পাম এতিয়া সোয়া আমি আগতে পাইছিলো যে এন্ডোপ্লাজমিক ৰেটিকুলামৰ সাৰফেসত কি লাগি থাকে ৰাইবোজোমস লাগি থাকে তাৰ কাৰণে আমি তাক কি বুলি কও ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলাম এতিয়া কি হয় এই মাইটোকন্ড্ৰিয়াৰ ভিতৰতো কি হয় কিছুমান আমি ফ্ৰী ৰাইবোজোমস পাম এনেকুৱা কিছুমান স্ট্ৰাকচাৰ ৰিং লাইক স্ট্ৰাকচাৰ থাকিব এবোৰ হল ৰাইবোজোম আৰু যেতিয়া আমি ৰাইবোজোম পঢ়িম তাত গম পাবা সেই ৰাইবোজোমস বুৰৰ দুটা টাইপ থাকে আৰু ইয়াত যোনটো টাইপ থাকে হেতু হল 70S ৰাইবোজোম মানে ৰাইবোজোমক আমি দুটা মেইনলি ভাগত ভাগ কৰিব পাৰো 70S আৰু 80S এতিয়া এই যোনটো 70S ৰাইবোজোমস হয় এই 70S ৰাইবোজোমটো আমি অনলি প্ৰোক্যাৰিওটিক সেলছত পাম তাৰ পিছত যোনটো 80S ৰাইবোজোম হয় হেতু আমি কোড পাও ইউক্যাৰিওটিক সেলত পাম এতিয়া যেহেতু মাইটোকন্ড্ৰিয়াৰ ভিতৰত কি আছে 70S ৰাইবোজোমস আছে আৰু এটো কি ৰাইবোজোম হয় প্ৰোক্যাৰিওটিক ৰাইবোজোম হয় কিন্তু আমি যোনটো সেলৰ মাইটোকন্ড্ৰিয়াৰ বাহিৰত মানে যোনটো সাইটোপ্লাজমত আমি ৰাইবোজোমস পাম হেবুৰাক কি হ'ব 80S হয় কিন্তু মাইটোকন্ড্ৰিয়াৰ ভিতৰত থকা ৰাইবোজোমসবোৰ সদায় কি হয় 70S টাইপ হয় এটো ইম্পৰ্টেন্ট হয় তাৰ পিছত আমি গম পালো ক্ৰেব সাইকেল হয় এতিয়া এই যে তোমালোকে লিউমেনৰ স্ট্ৰাকচাৰটো ক্ৰিষ্টি স্ট্ৰাকচাৰটো দেখিছা এই যোনটো ফোল্ডিং হয় ক্ৰিষ্টি আমি যদি এটো ভালকে ষ্টাডি কৰো
কি হয় এটো ধৰি লোৱা ইনাৰ মেমব্ৰেইন ইয়াত এনেকুৱা ক্ৰিষ্টি আছে এটো আউটাৰ মেমব্ৰেইন এতিয়া আমি এই ক্ৰিষ্টিটো যদি ভালকে আমি ষ্টাডি কৰো তাতে কি দেখা পাম জানানে কিছুমান এনেকুৱা ষ্ট্ৰাকচাৰছ দেখা পাম তাৰ ক্ৰিষ্টিবোৰত কি হয় এনেকুৱা ধৰণৰ কিছুমান ষ্ট্ৰাকচাৰছ লাগি থাকে এতিয়া কথা হল এই ষ্ট্ৰাকচাৰছবোৰৰ ফাংচন কি ষ্ট্ৰাকচাৰবোৰৰ এই ষ্ট্ৰাকচাৰছবোৰে এই যে ক্ৰিষ্টিত লাগি আছে হিহতে মেইনলি কি কাম কৰে তাৰ পিছত আমি এই দেখিলু যে এই ক্ৰিষ্টিখিনিত এনেকুৱা ষ্ট্ৰাকচাৰ লাগি আছে এই ষ্ট্ৰাকচাৰটোকে যদি আমি ভালকে চাও তেতিয়া আমি এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ দেখা পাম তাত কি থাকিব এই যোনটো পোৰশন এটো হল হেড পোৰশন তাৰ পিছত তলত এটা পোৰশন থাকিব এটোক আমি কি বুলি কম বেস পোৰশন আৰু মাজৰ যোনটো পোৰশন এটো কোৱা হ'ব ষ্টক এতিয়া আমি কি গম পালো ক্ৰিষ্টিত কি হয় কিছুমান ষ্ট্ৰাকচাৰছ লাগি থাকে সেই ষ্ট্ৰাকচাৰছবোৰ যদি আমি ষ্টাডি কৰো কি পালো আমি তিনটা ভাগ পালো হেড বেস আৰু ষ্টক এতিয়া এখিনি ফাংচন কি ইজ এ মাইটোকন্ড্ৰিয়াৰ ইনাৰ মেমব্ৰেইনত আছে তাৰ এটা স্পেসিফিক ফাংচন থাকিব লাগিব সো মেইনলি কি হয় জানানে এই যোনটো ষ্ট্ৰাকচাৰ হয় ই কি কৰে এটিপি সিনথেটিজ হিচাপে কাম কৰে এটিপি সিনথেটিজ মানে সিনথেটিজ মানে কি জিটুৱে এটিপি সিনথেসিছত হেল্প কৰে সো এতিয়া আমি গম পালো মাইটোকন্ড্ৰিয়াৰ কি হয় যোনটো ক্ৰিষ্টি হয় সেই তাতে কি হয় এটিপি সিনথেসিস হয় এতিয়া এই যোনটো এটিপি সিনথেসিসৰ প্ৰসেস হয় এই ক্ৰিষ্টিটোত সেই প্ৰসেসটোক আমি কি বুলি কওঁ অক্সিডেটিভ ফসফোৰাইলেশন অক্সিডেটিভ ফসফোরাইলেশন মানে কি হয় অক্সিডেটিভ ফসফোরাইলেশনত কি হয় সদায় এটিপি সিনথেসিস হয় সো গম পালানে মাইটোকন্ড্ৰিয়াৰ ভিতৰত কি হ'ব এটিপি সিনথেসিস হ'ব এতিয়া এই মাইটোকন্ড্ৰিয়াৰ ভিতৰত যে এটিপি সিনথেসিস হয় হেতু কাৰণে মাইটোকন্ড্ৰিয়াক এটা স্পেশাল নাম দিয়া হৈছে হেতু কি জানানে নামটো পাৱাৰ হাউস বুলি কয় কি বুলি কয় পাৱাৰ হাউস সো মাইটোকন্ড্ৰিয়াক কি বুলি কোৱা হয় পাৱাৰ হাউস কিয় কোৱা হয় বিকজ মাইটোকন্ড্ৰিয়াৰ ভিতৰত ইনাৰ মেমব্ৰেইনত কিছুমান ষ্ট্ৰাকচাৰছ থাকে যিবোৰে এটিপি সিনথেসিসত হেল্প কৰে আৰু সেই প্ৰসেসটো কোৱা হয় অক্সিডেটিভ ফসফোৰাইলেশন সো আমি গম পালো মাইটোকন্ড্ৰিয়া এটা স্পেসিফিক নাম আছে হেতু হৈছে পাৱাৰ হাউস আৰু কিয় বিকজ দি এটিপি সিনথেসিস কৰি নিজৰ ষ্ট্ৰাকচাৰটোৰ ভিতৰতে কি হয় এটিপিটো ষ্ট'ৰ কৰি ৰাখে পাৱাৰ হাউস বা ষ্ট'ৰ হাউস বুলি কোৱা হয় আৰু এইটো সোৱা অক্সিডেটিভ ফসফোৰাইলেশন যেটো হয় হেতু সদায় কোট হয় ইনাৰ মেমব্ৰেইন অফ মাইটোকন্ড্ৰিয়া সো এখিনি বহুত ইম্পৰ্টেন্ট পইণ্টছ হয় মনত ৰাখিবা সদায় ক্ৰেব সাইকেল কোট হয় মাইটোকন্ড্ৰিয়াল ম্যাট্ৰিক্সত হয় এটিপি সিনথেসিস বা অক্সিডেটিভ ফসফোৰাইলেশন কোট হয় ইনাৰ মেমব্ৰেইন অফ মাইটোকন্ড্ৰিয়া সো যেহেতু এটিপি সিনথেসিস হয় তাৰ কাৰণে আমি কি বুলি কওঁ মাইটোকন্ড্ৰিয়াটো পাৱাৰ হাউস বুলি কওঁ এতিয়া সোৱা এই যোনটো ক্ৰিষ্টি আছে এই ক্ৰিষ্টিটোৱে কি কৰে ইহতৰ এটা ফাংচনছ আছে কি জানানে এই ক্ৰিষ্টিটোৱে কি কৰে ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট সিস্টেমত হেল্প কৰে এটো মনত ৰাখিবা সেলুলার মেইন কথা হল মাইটোকন্ড্রিয়া কি কৰে সেলুলার রেসপিরেশন বা এরোবিক রেসপিরেশনৰ মেইন সাইট যোনটো হয় হেতু মাইটোকন্ড্রিয়া হয় আৰু সেলুলার রেসপিরেশন মানে কি তাতে ক্ৰেব সাইকেল থাকিব অক্সিডেটিভ ফসফোৰাইলেশন থাকিব ইলেক্ট্ৰন ট্ৰান্সপোৰ্ট সিস্টেম থাকিব সো এই গুটেইখিনি যেখিনি হয় হেখিনি কোনে কেৰি কৰে সদায় মাইটোকন্ড্ৰিয়াই কৰে আৰু হেতু কাৰণে মাইটোকন্ড্ৰিয়াৰ মেইন ফাংচনছটো কি হয় এরোবিক রেসপিরেশন বা সেলুলার রেসপিরেশন সো এতিয়া আমি চাব লাগিব এই যে মেমব্ৰেইনছ কিখন আছে আউটাৰ মেমব্ৰেইন আৰু ইনাৰ মেমব্ৰেইন এটা সোৱা মাইটোকন্ড্ৰিয়াটো ক'ত থাকে সেলটোৰ ভিতৰত থাকে মানে সাইটোপ্লাজমত থাকে এতিয়া এই যে সাইটোপ্লাজমত গ্লাইকোলাইসিস হৈ পেলা তাৰ যোনটো ফাইনেল প্ৰডাক্ট হয় পাইৰুভেট সেইটো মাইটোকন্ড্ৰিয়াৰ ভিতৰলৈ সোমাব লাগিব তাৰ পিছতে ক্ৰেব সাইকেলটো হ'ব মাইটোকন্ড্ৰিয়াৰ ইনাৰ মেমব্ৰেইনত হেতু কাৰণে কি হয় যোন আমি গম পালো মাইটোকন্ড্ৰিয়াৰ দুটা লেয়াৰ আছে এটা আউটাৰ এটা ইনাৰ
তো সেই যোনকিটা লেয়াৰ আছে বা মেমব্ৰেন আছে সেই মেমব্ৰেন কিটা পাৰ হৈ সোমাব লাগিব নাই মাইটোকন্ড্ৰিয়াটোৰ ভিতৰত গতিকে তাৰ কিছুমান এই দুইখন মেমব্ৰেনৰ কি হয় কিছুমান পাৰ্মিয়েবিলিটিৰ পাৰ্সেন্টেজ থাকে মানে কি যোনটো আউটাৰ লেয়াৰ কি কিমানখিনি পাৰ্মিয়েবল হয় মানে কিমানখিনি মলিকিউলছ মাইটোকন্ড্ৰিয়াটোৰ ভিতৰত সোমাবলৈ দিব তাৰ পিছত ঠিক তেনেকে ইনাৰ মেমব্ৰেনখনে কিমানখিনি মানে আয়নছ বা কম্পোনেন্টছ নিজৰ ষ্ট্ৰাকচাৰটোৰ ভিতৰত বা লিউমেনৰ ভিতৰত সোমাবলৈ দিব সো হেতুৰ ওপৰত ডিপেন্ড কৰি পেলাই কি কৰা হৈছে জানানে ইনাৰ মেমব্ৰেনৰ পাৰ্মিয়েবিলিটিৰ এটা পাৰ্সেন্টেজ আছে ইনাৰ মেমব্ৰেনটো কি হয় more selective হয় more permeable হয় মানে যোনটো outer layer তাতকে বেছি কি হয় permeable হয় কোনটো inner membrane খন more permeable হয় আৰু তাৰ percentage টো হয় 80% sorry more permeable হয় আৰু ইয়াতে কি হয় জানানে 80% protein থাকে plus 20% কি হয় লিপিডস থাকিব সো ইনাৰ মেমব্ৰেনটো গম পালো আমি তাত প্ৰটিন আৰু লিপিড দুইটা থাকিব আৰু প্ৰটিনৰ পাৰ্সেন্টেজটো কি হয় বেছি হয় আৰু লিপিডছৰটো কম হয় এতিয়া যোনটো আউটাৰ মেমব্ৰেন হয় আউটাৰ মেমব্ৰেনখন কি হয় লেস পাৰ্মিয়েবল তাৰ পাৰ্মিয়েবিলিটিটো কি হয় কম হয় আৰু এই মেমব্ৰেনটোত কি হয় 40% 60% প্ৰটিন থাকিব আৰু 40% লিপিড থাকিব সো এই কম্পোজিশন কিটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এতিয়া মাইটোকন্ড্ৰিয়াৰ পৰা তোমালোকৰ যিমানখিনি কোৱেশ্চনছ আহিবলগীয়া আছে সেই গুটেই কোৱেশ্চনছ খিনি কি হ'ব মই যোনখিনি এই ষ্ট্ৰাকচাৰটো লগত তোমালোকক পঢ়ালো এইখিনি আহিব সো মেইন কথা মেমব্ৰেন চাব লাগিব আমি তাৰ পাৰ্মিয়েবিলিটি চাব লাগিব মেমব্ৰেনছ কিখনত প্ৰটিন আৰু লিপিডৰ পাৰ্সেন্টেজ কিমান সেইখিনি চাব লাগিব তাৰ পিছতে ইনাৰ মেমব্ৰেনখনৰ ফল্ডিংছ খিনি কি কয় সেই মেমব্ৰেনছ বোৰত কোড কি ৰেসপিৰেচন হয় সেইখিনি চাব লাগিব এটিপি সিনথেসিস কেনেকে হয় কোড হয় সেই গুটেইখিনি কি হয় এই মাইটোকন্ড্ৰিয়াৰ ভিতৰতে হয় সো মেইনলি এতিয়া আমি মাইটোকন্ড্ৰিয়াৰ ফাংশনছ খিনি অলৰেডি সোৱা হল এতিয়া পইণ্টছ খিনি কি আছে সোৱা কি কৈছে ফাৰ্স্ট সিলিন্ড্ৰিকেল অর সসেজ শেপ সিলিন্ড্ৰিকেল আমি গম পালো মাইটোকন্ড্ৰিয়াটো সিলিন্ড্ৰিকেল শেপৰ হ'ব ডায়ামিটাৰটো কিমান হয় তাৰ 0.2 ৰ পৰা 1.0 মাইক্ৰোমিটাৰ আৰু লেংথটো কিমান হ'ব 1 to 4.1 মাইক্ৰোমিটাৰ তাৰ পিছতে গম পালো ডাবল মেমব্ৰেন বাউন্ড হয় ইম্পৰ্টেন্ট হ'ব ডাবল মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলি খুব কম থাকে তাৰে ভিতৰত কি হয় মাইটোকন্ড্ৰিয়া এটা ডাবল মেমব্ৰেন বাউন্ড হয় তাৰ পিছতে কি কৈছে the outer membrane and the inner membrane dividing its lumen distinctly into two aqueous compartment so ami gom palu junto outer layer aru inner layer ase ba membrane ase hetu ki kore sorry hetu ki kore ei mitochondria tok duta compartment ot bhag kore eta hol outer compartment aru eta inner compartment tok ami ki boli kobo paru lumen boli kobo paru so that is the outer compartment and the inner compartment so ekhini lege tumalke bujisa tar pisot next koise the inner compartment is called the matrix etu juntu inner compartment ase ta ki boli koa hoy matrix boli koa hoy aru kisuman bukot tumalke lumen boli paba so tar pisot ki koise it also forms a number of foldings called the cristae hey juntu inner compartment tar juntu membrane hoy hetu ki kore kisuman projections বা ফোল্ডিংছৰ সৃষ্টি কৰে সেই ফোল্ডিংছবোৰক আমি কি বুলি কওঁ ক্ৰিষ্টি বুলি কওঁ এই টাৰ্মছখিনি মনত ৰাখিবা তাৰ পিছত মাইটোকন্ড্ৰিয়া আৰ দা সাইট অফ এৰোবিক ৰেসপিৰেচন মই কলো অলপ আগত যিমানবোৰ এৰোবিক ৰেসপিৰেচন বা সেলুলাৰ ৰেসপিৰেচন হয় সেইবোৰ কি হয় মাইটোকন্ড্ৰিয়াৰ ভিতৰতে মেইনলি হয় সো মাইটোকন্ড্ৰিয়া ইজ দা মেইন সাইট অফ এৰোবিক ৰেসপিৰেচন etia so ki kose they produce cellular energy in the form of ATP hence they are called powerhouse of the cell so moi kolu je mitochondria juntu inner membrane ase সেই inner membrane juntu cristae ase tat ami kisuman
স্ট্ৰাকচাৰ্ছ দেখিবলৈ পাওঁ আৰু সেই স্ট্ৰাকচাৰ্ছবোৰে কি কৰে ATP সিনথেটেজ হিচাপে কাম কৰে মানে ATP সিনথেটেজ মানে সিহঁতৰ ফাংচনছ কি ATP সিনথেসিস কৰা আৰু যোনটো প্ৰসেস হয় ATP সিনথেসিসৰ হেতু কি বুলি কোৱা হয় অক্সিডেটিভ ফসফোৰাইলেশন এতিয়া হেই যে ATP সিনথেসিস হয় মাইটোকন্ড্ৰিয়াৰ ইনাৰ মেমব্ৰেনত হেতু কাৰণে আমি কি বুলি ক'ব পাৰো মাইটোকন্ড্ৰিয়াটো পাৱাৰ হাউস বুলিও কয় power house of the cell because he energy ATP কি হয় adenosine triphosphate এটো হল এটা এনার্জি এনার্জিৰ এটা ফর্ম হয় যেটো আমাৰ সেলৰ ভিতৰত স্টোৰ হৈ থাকে আৰু সেলৰ ভিতৰত কোত থাকিব মাইটোকন্ড্ৰিয়াৰ ভিতৰত so that's why it is called the power house of the cell education তোমালকৰ HS ফাইনেলত আহে why mitochondria is called the power house of the cell so তোমালকে এটো লিখিব পাৰিবা কিয় ইয়াতে ATP সিনথেসিস হয় আৰু স্টোৰ কৰে হেতু কাৰণে পাৱাৰ হাউস বুলি কোৱা হয় সিম্পল হয় মনত ৰাখিবা কনসেপ্টটো তাৰ পিছত the matrix also possesses single circular DNA molecules few RNA molecules ribosomes and components required for the synthesis of protein so মই কলো যে এইটো স্ট্ৰাকচাৰটো চালে দেখিবা ইয়াতে কি আছে এবোৰ কিছুমান সার্কুলার DNA আছে তাৰ পিছতে DNA থাকিলে DNA ৰ পৰা RNA সিনথেসিস হ'ব RNA থাকিব তাৰ পিছতে কি আছে রাইবোজোমস আছে আৰু যোনটো রাইবোজোমস আছে হেতু কি টাইপৰ হয় 70S টাইপৰ আৰু হেতু কি হয় প্ৰোক্যাৰিওটিক রাইবোজোম কিন্তু আমি মাইটোকন্ড্ৰিয়াটোৰ বাহিৰত মানে সেলটোৰ ভিতৰত যোনখিনি সাইটোপ্লাজম আছে তাত যোনখিনি আমি রাইবোজোমস পাম হেখিনি কি টাইপ হ'ব 80S টাইপ এটো ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট হয় তোমালোকে এটো মনত ৰাখিবা তাৰ পিছত নেক্সট কৈছে mitochondria divides by fission so fission হৈ পেলে mitochondria এটাৰ পৰা দুটা হ'ব তাৰ পিছত mitochondria আমাৰ এখিনতে হল next যোনটো সেল অৰ্গানেলি আছে হেতু হৈছে প্লাস্টিড ইয়াতে এটো সোয়া এটো এটা mitochondria স্ট্ৰাকচাৰ হয় আমি যদি এই মাইটোকন্ড্ৰিয়াটোৰ এটা সাইড এটা অংশ যদি আমি এনেকে কাটি দিলে আমি ভিতৰত কি হয় এনেকুৱা দেখা পাম এইটো সোয়া এইটো মই কালাৰটো বেলেগ লৈ লও এই যোনটো দেখিছা লেয়াৰ এটো হল আউটাৰ লেয়াৰ এখিনি তাৰ পিছত তোমালকে যোনখিনি এইটো লেয়াৰ দেখিছা এটো হল কি ইনাৰ লেয়াৰ মানে আমি দুটা বাকলি পাম এতিয়া আমি যদি এটা বাদাম লও বাদামটো কি হয় এটা বাকলিটো কি হয় এটা তোমাৰ যোনটো কাঠ বাদামটো হয় হেতু কি হয় আমি খোলাটো খুলি দিও তাৰ পিছত আকৌ কি হয় এটা ৰেড কালাৰৰ কভাৰিং থাকে বাদামটোত আমি সেই ৰেড কালাৰ কভাৰিংটো এৰাই দিলেহে বাদামটো পাম সো ঠিক তেনেকে এই মাইটোকন্ড্ৰিয়াটো তেনেকুৱা হয় দুটা লেয়াৰৰ পিছতে ইয়াৰ ভিতৰৰ স্ট্ৰাকচাৰছখিনি থাকে সো যোনখিনি ইনাৰ মেমব্ৰেন হয় ইনাৰ মেমব্ৰেনৰ যোনখিনি ভিতৰৰ লেয়াৰ হেতুক আমি কি বুলি পাইছিলো মেট্ৰিক্স বা ইয়াক লিউমেন বুলি কয় তাৰ পিছতে ফল্ডিংছ খিনি কি বুলি কয় ক্ৰিষ্টি বুলি কব তাৰ পিছতে যোনটো ইন্টাৰ মেমব্ৰেন স্পেস এখিনি কি হয় মানে আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেনৰ মাজত যোনখিনি স্পেস আছে হেখিনি কি বুলি কয় ইন্টাৰ মেমব্ৰেন স্পেস বুলি কয় এটো এটা মাইটোকন্ড্ৰিয়া ডায়াগ্ৰাম হয় তাৰ পিছত আমি নেক্সট সেল অৰ্গানেলি সাম হেতু হৈছে প্লাস্টিডস সো প্লাস্টিডস মানে কি তোমালকে জানা প্লাস্টিড এনিমেল সেলত থাকে নে প্লান্ট সেলত থাকে প্ৰথম কথা হল প্লাস্টিডৰ কথা আমি যেতিয়া পঢ়িম সোয়া প্লাস্টিডস আমি জানো যে প্লাস্টিডস কি হয় ফাউন্ড ইন plant cells কত পাম আমি plant cells ওতে পাম only আমি plants ওতে plastids পাম আৰু কি হ'ব absent in animal cellত আমি plastid বিচাৰি ফুৰিলে নাপাও কত পাম only plant cellত তাৰ পিছতে এই যোনটো plastid হয় এটো আকৌ কি হয় ডাবল মেমব্ৰেন বাউন্ড মনত ৰাখিবা ডাবল মেমব্ৰেন বাউন্ড মানে মাইটোকন্ড্ৰিয়াৰ নিচিনাকে প্লাস্টিডৰো কি হয় দুখন বা দুটা মেমব্ৰেন থাকে সো আমি ডাবল মেমব্ৰেন বাউন্ড সেল অৰ্গানেলি কি পালো মাইটোকন্ড্ৰিয়া আৰু প্লাস্টিড
সো 1 মাৰ্ক যদি আহে এটা লিখিবলৈ যদি কয় তোমালোকে এটা লিখিবা আৰু যদি তোমালোকক মেনশন কৰি নিদিয়ে যে এটা সেল অৰ্গেনেলি নাম লিখা যেটো ডাবল মেমব্ৰেন বাউন্ড হয় তেতিয়া তোমালোকে কি কৰিবা দুইটাই লিখি দিবা আৰু যদি স্পেসিফিক্যালি কয় যে এটা লিখা তেতিয়া মাইটোকন্ড্ৰিয়া বা প্লাস্টিড যিকোনো এটা লিখিলে হ'ল তাৰ পিছত এতিয়া এই যে প্লাস্টিডবোৰ আমি গম পালো ফাৰ্স্ট অফ অল এই প্লান্ট সেলত বা এনিমেল সেলছত নাথাকে আৰু ইয়াৰ মেমব্ৰেনটো কেনেকুৱা হয় ডাবল মেমব্ৰেন বাউন্ড তাৰ পিছত চোৱা প্লাস্টিডক মেইনলি কি হয় দুটা নহয় তিনটা মেইনলি ভাগত ভাগ কৰিব পাৰি plastids can be classified into three main types so chloroplast প্ৰথমটো plastidor first juntu bhag etu hol chloroplast next to hol chromoplast aru juntu third hoy hetu leucoplast etia naam kitar pora tumalke olop idea koribo parisa sage kuntu functions ki hoy ami first some leucoplastor function leucoplast mane ki hoy leuco mane ki colorless ইয়াৰ কোনো এই জুনটো প্লাস্টিড হয় এই প্লাস্টিডটোৰ কোনো কালাৰ নাথাকিব এই প্লাস্টিডটো কি হ'ব কালাৰলেস তাৰ পিছত এই লিউকোপ্লাস্টে কি কৰে জানানে প্লাস্টিডৰ ভিতৰত যোনখিনি লিউকোপ্লাস্ট হয় সেইখিনি কি কৰে ষ্ট'ৰ কৰে মেইন ফাংচনস কি হয় ষ্ট'ৰেশন মেইন ফাংচনস কি স্টোৰিং এটা কি ষ্ট'ৰ কৰে আমি জানো যে এটা সেলক কি লাগিব প্ৰটিন কাৰ্বোহাইড্ৰেট ফ্যাটস গুটেখিনি লাগিব এতিয়া সেই যোনখিনি নিউট্ৰিয়েন্টস লাগে সেই নিউট্ৰিয়েন্টস খিনি কোড ষ্ট'ৰ হৈ থাকে সদায় প্লাস্টিডৰ লিউকোপ্লাস্টত ষ্ট'ৰ হৈ থাকে সো ষ্ট'ৰিংৰ ওপৰত ডিপেন্ড কৰি কি কৰা হৈছে সো প্ৰথম কথা লিউকোপ্লাস্টে কি ষ্ট'ৰ কৰে ফ্যাট ষ্ট'ৰ কৰে ফ্যাট বা অইল ষ্ট'ৰ কৰিব তাৰ পিছতে কি প্ৰটিন ষ্ট'ৰ কৰিব তাৰ পিছত কাৰ্বোহাইড্ৰেট ষ্ট'ৰ কৰিব কাৰ্বোহাইড্ৰেট যে ষ্ট'ৰ কৰে হেতু ইন দা ফৰ্ম অফ স্টাৰ্চৰ ফৰ্মত ষ্ট'ৰ কৰিব যেনেকৈ তোমালোকৰ আলু পটেটোত যোনখিনি স্টাৰ্চ তোমাৰ জমা হৈ আছে সেইখিনি কি হয় লিউকোপ্লাস্ট হয় মেইনলি সো এতিয়া এই যে ফ্যাট প্ৰটিন আৰু কাৰ্বোহাইড্ৰেট এইখিনি যে ষ্ট'ৰ কৰি ৰাখে লিউকোপ্লাস্টে তাৰ ওপৰত ডিপেন্ড কৰি কি কৰা হৈছে জানানে যোনবোৰ লিউকোপ্লাস্টে ফ্যাট ষ্ট'ৰ কৰে সেই লিউকোপ্লাস্টখিনি কোৱা হয় ইলায়োপ্লাস্ট মনত ৰাখিবা ইয়াতে কি আছে সোয়া অইল বা ফ্যাটস যোনটো লিউকোপ্লাস্টে ষ্ট'ৰ কৰে তাক আমি কি বুলি কওঁ ইলায়োপ্লাস্ট মনত ৰাখিবলৈ সহজ সোয়া অইলত কি থাকে OIL ইয়াতো কি আছে সোয়া OIL OI টো চালে কি গম পাবা হেতু ইলায়োপ্লাস্ট মানে কি ফ্যাট বা অইল ষ্ট'ৰ কৰে তাৰ পিছত প্ৰটিন যোনটো লিউকোপ্লাস্টে ষ্ট'ৰ কৰে তাক কোৱা হয় এলিউৰোপ্লাস্ট তাৰ পিছত কাৰ্বোহাইড্ৰেট বা স্টাৰ যোনখিনি লিউকোপ্লাস্টে ষ্ট'ৰ কৰে তাক কোৱা হয় এমাইলোজৰ পৰা আহিছে এমাইলোপ্লাস্টটো সো মেইনলি আমি কি গম পালো লিউকোপ্লাস্টৰ কথা সো যেতিয়া লিউকোপ্লাস্ট চাম আমি মেইন কথা হল ই কালাৰলেস হয় তাৰ পিছতে মেইন ফাংচনসটো কি হয় ষ্ট'ৰেশন কৰে মেইন ফাংচনটো হ'ব ষ্ট'ৰেজ তো ষ্ট'ৰেজত কি হয় ই কি ষ্ট'ৰ কৰিব ফ্যাট প্ৰটিন কাৰ্বোহাইড্ৰেট ফ্যাট ষ্ট'ৰ কৰিলে আমি তাক কি বুলি কম ইলায়োপ্লাস্ট প্ৰটিন ষ্ট'ৰ কৰিলে আমি তাক কম এলিউৰোপ্লাস্ট আৰু কাৰ্বোহাইড্ৰেট ষ্ট'ৰ কৰিলে আমি কি বুলি কম এমাইলোপ্লাস্ট বুলি কম এতিয়া আমি লিউকোপ্লাস্টটো গম পালো এখিনি তাৰ পিছত নেক্সট আমি পঢ়িম ক্ৰোমোপ্লাস্ট সোয়া ক্ৰোমোপ্লাস্টে কি কৰে জানানে ষ্ট'ৰছ কৰে কেৰোটিনয়েডছ তাত কি থাকিব কেৰোটিন
কেৰোটিন থাকিব তাৰ পিছতে জেন্থোফিলছ এই যে কেৰোটিন বা জেন্থোফিলছে ষ্ট'ৰ কৰে তাৰ কাৰণে এই কিছুমান প্লান্টছৰ কালাৰ য়েলো ৰেড বা অৰেঞ্জ কালাৰ যে আমি প্লান্টছ দেখা পাওঁ সেইবোৰ কিহৰ কাৰণে হয় বিকজ অফ দ্য প্ৰেজেন্ট অফ কেৰোটিনয়েডছ এণ্ড জেন্থোফিলছ এতিয়া যেহেতু ক্ৰোমোপ্লাষ্টত কি ষ্ট'ৰ হৈ থাকে কেৰোটিনয়েড ষ্ট'ৰ হৈ থাকে সেইটো কাৰণে আমি তাৰ কালাৰবোৰ কেনেকুৱা দেখা পাম য়েলো দেখা পাম অৰেঞ্জ দেখা পাম যেনেকৈ অৰেঞ্জ স্পেলিং ভুল হৈছে ৰবা অৰেঞ্জ দেখা পাম তোমালোকে গাজৰ দেখিছা কেৰটৰ কালাৰটো কেনেকুৱা হয় অৰেঞ্জ য়েলো অৰেঞ্জ হয় সো হেতু বিকজ অফ কিয় হয় তাতে কি থাকে কেৰোটিনছ থাকে কেৰোটিন থকাৰ কাৰণে গাজৰৰ কালাৰটো কেনেকুৱা হয় অৰেঞ্জ কালাৰ হয় তাৰ পিছতে কি দেখা পাম ৰেড কালাৰছ দেখা পাম সো আমি মেইনলি গম পালো কি কৰে ইহঁতে পিগমেন্টছ কিছুমান দিয়ে সো সেই পিগমেন্টছবোৰ কি হয় কেৰোটিন বা জেন্থোফিল হয় যিবোৰ ক্ৰোমোপ্লাষ্টত ষ্ট'ৰ হৈ থাকে আৰু সেইটো কাৰণে প্লান্টছটোৰ কালাৰ আমি কি দেখা পাওঁ য়েলো অৰেঞ্জ বা ৰেডিছ কালাৰ দেখা পাওঁ তাৰ পিছত আমি নেক্সট আহিব ক্লোৰোপ্লাষ্ট এতিয়া ক্লোৰোপ্লাষ্ট বুলি ক'লে আমি জানো কি ক্লোৰোপ্লাষ্ট মানে ফটোসিনথেসিস মানে ক্লোৰোপ্লাষ্টত যোনটো পিগমেন্টছ থাকে সেই পিগমেন্টটোৱে কি কৰে ক্লোৰোফিল থাকে ক্লোৰোফিল পিগমেন্টটোৱে কি কৰে যোনটো সানলাইট হয় বা সূৰ্যৰ যোনটো পোহৰ সেই লাইটটো কি কৰে ট্যাপিং কৰে মানে ধৰি ৰাখি পেলাই কি কৰিব হি ফটোসিনথেসিছত হেল্প কৰে সো বুজি পালানে ক্লোৰোপ্লাষ্টে কি কৰিব ক্লোৰোপ্লাষ্টত থকা ক্লোৰোফিলে লাইট এনাৰ্জিটো ট্যাপিং কৰি পেলাই ফটোসিনথেসিছত হেল্প কৰে সো তেনেহলে আমি কি লিখিব পাৰো ট্যাপিং ফাংশনত কি হ'ব ট্যাপিং লাইট এনাৰ্জি tapping light energy for photosynthesis তাৰ পিছতে ই কি কৰিব কি পিগমেন্টছ থাকে মেইনলি পিগমেন্ট কি থাকিব ক্লোৰোফিল ক্লোৰোপ্লাষ্টত কি থাকিব ক্লোৰোফিল আৰু কি থাকিব কেৰোটিনয়েডছো থাকে সো গম পালানে এতিয়া আমি প্লাস্টিডৰ মেইনলি এই কিটা আমি এই কিটা ডিভিজনস পালো এই ডিভিজনস কিটা কি পালো ফার্স্ট টু ক্লোৰোপ্লাষ্ট তাৰ পিছতো ক্ৰোমোপ্লাষ্ট তাৰ পিছতো লিউকোপ্লাষ্ট ক্লোৰোপ্লাষ্টে কি কৰে তাত ক্লোৰোফিল যেহেতু থাকে হি কি কৰে লাইট এনাৰ্জিটো ট্যাপ কৰি ৰাখে আৰু কিহৰ কাৰণে ৰাখে ফটোসিনথেসিস কৰিবৰ কাৰণে তাৰ পিছত ক্ৰোমোপ্লাষ্টে কি কৰে তাতে কেৰোটিন জেন্থোফিলছ ষ্ট'ৰ কৰি ৰাখে আৰু প্লান্টছবোৰক কি কালাৰ দিয়ে য়েলো অৰেঞ্জ আৰু ৰেড কালাৰ তাৰ পিছত লিউকোপ্লাষ্টটো কি হয় কালাৰলেস পিগমেন্ট হয় আৰু তাৰ মেইন ফাংশনস কি হয় ষ্ট'ৰেশন বা ষ্ট'ৰেজ তো কি ষ্ট'ৰ কৰিব লিউকোপ্লাষ্টে ফেট প্ৰটিন এণ্ড কাৰ্বোহাইড্ৰেট ফেট ষ্ট'ৰ কৰিলে আমি তাক কম ইলায়োপ্লাষ্ট protein store কৰিলে আমি তাক কম এলিউৰোপ্লাষ্ট আৰু যদি কাৰ্বোহাইড্ৰেট বা স্টাৰ্চ ষ্ট'ৰ কৰিছে তাক আমি কম এমাইলোপ্লাষ্ট সো মেইন কথা প্লাস্টিডৰ এখিনি হয় প্লান্টত আমি প্লান্ট সেলত পাওঁ এনিমেল সেলত নাপাওঁ আৰু ই কি হয় ডাবল মেমব্ৰেন বাউন্ড এতিয়া আমি যদি স্ট্ৰাকচাৰ এটা চাওঁ প্লাস্টিডৰ সোৱা মই প্লাস্টিডৰ স্ট্ৰাকচাৰস বনাম ইয়াত এটো এটা প্লাস্টিড হয় ইয়াতে কি পালো আমি মেমব্ৰেন কেখন থাকিব মেইনলি ডাবল মেমব্ৰেন হ'ব দুখন মেমব্ৰেন পাম লাইক মাইটোকন্ড্ৰিয়া কিন্তু কি হয় ইয়াৰ যোনখন ইনাৰ মেমব্ৰেন তাত আমি ফোল্ডিংছ নাপাওঁ ক্ৰিষ্টি নাপাওঁ যেনেকৈ যেটো আমি মাইটোকন্ড্ৰিয়া ইনাৰ মেমব্ৰেনত যে পাইছিলো সেইখিনি আমি ইয়াত ফোল্ডিংছ খিনি নাপাওঁ এতিয়া প্লাস্টিডৰ ভিতৰত কি থাকে সোৱা কিছুমান এনেকুৱা কইন লাইক স্ট্ৰাকচাৰ কইনছ এতিয়া আমি যদি 1 रुपीजৰ কইন অলপমান 15টা মান কইন বা 10টা মান কইন যদি আমি এনেকে একেলগে ৰাখি থওঁ জাপি পেলাই ইটোৰ ওপৰত কিটো জাপি থলে যেটো স্ট্ৰাকচাৰস হয় সেই স্ট্ৰাকচাৰ তেনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ এটা আমি ক'ত পাওঁ এই প্লাস্টিডৰ ভিতৰত পাওঁ এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰস আমি ক'ত পাওঁ প্লাস্টিডৰ ভিতৰত পাওঁ সো এই যে স্ট্ৰাকচাৰস আছে এনেকুৱা এই স্ট্ৰাকচাৰসবোৰ কি বুলি কোৱা হয় জানানে থাইলাকয়েডছ বুলি কোৱা হয় কি বুলি কোৱা হয় থাইলাকয়েডছ আৰু এই থাইলাকয়েডে যদি হৰকে যদি আমি ইয়াতে কি হয় এনেকে জাপি থোৱাৰ নিচিনাকে থাকে
সেই জাপি থোৱা নিচিনাকৈ থকা ষ্ট্ৰাকচাৰটোক আমি কি বুলি ক'ম গ্ৰানা বুলি ক'ম মানে বহুতখিনি থাইলাকয়েডছ কি হয় একেলগে যদি ইটোৰ ওপৰত সিটো লাগি থাকে হেতুক আমি কি বুলি ক'ম গ্ৰানা বুলি ক'ম গ্ৰানা সো গম পালো এটা ষ্ট্ৰাকচাৰক কয় থাইলাকয়েড আৰু যদি তেনেকুৱা থাইলাকয়েডছে কেইবাটাও একেলগে ইটোৰ ওপৰত সিটো লাগি থাকে হেতুক আমি কি বুলি ক'ম গ্ৰানা বুলি ক'ম এতিয়া এই থাইলাকয়েডছবোৰতে কি থাকে জানানে এই থাইলাকয়েডছখিনিতে কি থাকিব ক্লোৰোপ্লাস্ট থাকে ক্লোৰোপ্লাস্ট আমি ক'ত পাম থাইলাকয়েডছত পাম কিয় কোৰ থাইলাকয়েডছ প্লাস্টিডৰ ভিতৰত থকা তাৰ পিছতে মেইনলি এই যোনবোৰ গ্ৰানা আছে এই গ্ৰানাবোৰৰ কি হয় থাইলাকয়েডছবোৰ বেলেগ এটা গ্ৰানাৰ থাইলাকয়েডছৰ লগত কি হৈ থাকে কানেক্ট হৈ থাকে ইয়া সোৱা এই গ্ৰানাটোৰ থাইলাকয়েডছটোৰ লগত ইটো গ্ৰানাৰ থাইলাকয়েডছবোৰ কি হৈ আছে কানেক্ট হৈ আছে এই যে কানেক্ট হৈ আছে কিছুমান টিউবৰ জৰিয়তে কানেক্ট হৈ থাকে আৰু এই টিউববোৰক আমি কি বুলি কওঁ ষ্ট্ৰোমা লেমেলা বুলি কওঁ ষ্ট্ৰোমা লেমেলা তাৰ পিছত সোৱা বাকি যোনখিনি ষ্ট্ৰাকচাৰছ আছে বাকি যোনখিনি এই যোনখিনি খালি জায়গা আছে খালি জায়গা মানে সাইটোপ্লাজমৰ নিচিনা যোনখিনি স্পেস আছে এখিনিক আমি কি বুলি কওঁ ষ্ট্ৰোমা বুলি কওঁ সো গম পালানে ইয়াতে আমি কি মেইন ষ্ট্ৰাকচাৰছ পালো ষ্ট্ৰোমা পালো থাইলাকয়েডছ পালো এই থাইলাকয়েডছখিনি যেতিয়া কেইবাটাও থাইলাকয়েডছ একেলগে ইটোৰ ওপৰত কিটো লাগি থাকিব সেই ষ্ট্ৰাকচাৰটোক আমি কি বুলি ক'ম গ্ৰানা বুলি ক'ম তাৰ পিছতে এতিয়া বেলেগ গ্ৰানাৰ থাইলাকয়েডছবোৰ যদি জয়েন হৈ থাকে আৰু সেই জিটো টিউবৰে জয়েন হৈ থাকে তাক আমি কি বুলি ক'ম ষ্ট্ৰোমা লেমেলা এতিয়া আমি জানো যে ফটোসিনথেসিস কত হয় সদায় প্লাস্টিডত হ'ব এতিয়া প্লাস্টিডৰ কোনখিনি জায়গা ডাৰ্ক ৰিএকশন আৰু লাইট ৰিএকশনস হয় বুলি যদি কোৱেশ্চনস আহে আমি জানিম যে যোনটো ষ্ট্ৰোমা পাৰ্ট হয় সেই ষ্ট্ৰোমাত সদায় কি হয় ডাৰ্ক ৰিএকশনস খিনি হয় কি হ'ব যোনখিনি ডাৰ্ক ৰিএকশন সেইখিনি কোট হ'ব সদায় ষ্ট্ৰোমাত হ'ব প্লাস্টিডৰ ভিতৰৰ ষ্ট্ৰোমা পোৰশনত সদায় ডাৰ্ক ৰিএকশন হয় তাৰ পিছত লাইট ৰিএকশন হ'ব সদায় থাইলাকয়েডছত যোনটো থাইলাকয়েডছ আছে তাতে কি হ'ব সদায় লাইট ৰিএকশন সো গম পালানে ডাৰ্ক ৰিএকশন আৰু লাইট ৰিএকশন কোট হয় থাইলাকয়েডছত লাইট ৰিএকশন হ'ব আৰু ষ্ট্ৰোমাত ডাৰ্ক ৰিএকশন হ'ব খিনি মনত ৰাখিবা এতিয়া এই সোৱা প্লাস্টিডৰ ভিতৰত যেনেকৈ মাইটোকন্ড্ৰিয়াৰ ভিতৰত আমি ডিএনএ পাইছিলো আৰএনএ ৰাইবোজোমছ পাইছিলো ঠিক তেনেকৈ এই প্লাস্টিডৰ ভিতৰটো কি হয় আমি কিছুমান সাৰ্কুলাৰ ডিএনএ পাম সেইবোৰক কি বুলি কোৱা হ'ব সাৰ্কুলাৰ ডিএনএ বুলি কোৱা হ'ব সাৰ্কুলাৰ ডিএনএ এটা ডিএনএ যেহেতু আছে তাতে আৰু কি পাম আমি আৰএনএ পাম এইবোৰ কি কোৱা হ'ব আৰএনএ তাৰ পিছত ইয়াৰ উপৰিও কি থাকিব ৰাইবোজোমছ থাকিব ইয়াত আমি জানো ৰাইবোজোমছ এটা নন মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলি হয় আৰু সেই ৰাইবোজোমছ খিনি কি হ'ব এই প্লাস্টিডৰ ভিতৰত এনেকৈ ৰিং লাইক ষ্ট্ৰাকচাৰ হৈ পেলাই থাকিব এটো কি হ'ব কি টাইপৰ হ'ব 70S ৰাইবোজোম মানে সোৱা যোনবোৰ ৰাইবোজোম সাইটোপ্লাজমত থাকে সেইখিনি সদায় কি হয় 80S টাইপৰ হয় আৰু যোনখিনি ৰাইবোজোমছ কি হয় মাইটোকন্ড্ৰিয়া বা প্লাস্টিডৰ ভিতৰত থাকিব সেইখিনি সদায় 70S ৰাইবোজোম হ'ব এই 70S ৰাইবোজোমটো আমি যোনবোৰ ইউকেৰিওটিক সেলস তাতে আকো নাপাওঁ আমি এই 70S টো অনলি সেল অৰ্গেনেলিজৰ ভিতৰত পাওঁ আৰু সিমিলাৰলি 70S ৰাইবোজোমটো ক'ত থাকিব প্ৰকেৰিওটছত থাকিব মানে 80S ৰাইবোজোমটো সদায় ইউকেৰিওটছৰ কাৰণে আৰু 70S টো সদায় প্ৰকেৰিওটছৰ কাৰণে কিন্তু এই যোনটো প্ৰকেৰিওটিক ৰাইবোজোম হয় 70S হেতু আমি সেল অৰ্গেনেলিজৰ ভিতৰত পাওঁ মাইটোকন্ড্ৰিয়া আৰু প্লাস্টিডত পাওঁ এতিয়া এখিনি হৈ গল আমাৰ সো ইয়াত আমি কি পালো লেয়াৰ দুটা পালো মেইনলি এটা হল এটো হল আউটাৰ লেয়াৰ বা আউটাৰ মেমব্ৰেন এতিয়া যেনেকে মাইটোকন্ড্ৰিয়াৰ আউটাৰ আৰু ইনাৰ মেমব্ৰেনৰ পাৰ্মিএবিলিটি চাইছিলো আমি যদি
প্লাষ্টিড এটাৰ পাৰ্মিয়েবিলিটি চাওঁ তাৰ আউটাৰ মেমব্ৰেনখন কি হয় জানানে বেছিকে পাৰ্মিয়েবল হয় মানে মোৰ পাৰ্মিয়েবল তাৰ পিছত যোনটো ইনাৰ মেমব্ৰেন যদি চাওঁ ইনাৰ মেমব্ৰেনটো কি হ'ব লেছ পাৰ্মিয়েবল হ'ব মনত ৰাখিবা এটো কি হ'ব লেছ পাৰ্মিয়েবল উল্টা হয় মাইটোকন্ড্ৰিয়া উল্টা হয় মাইটোকন্ড্ৰিয়া বাহিৰৰ লেয়াৰটো লেছ পাৰ্মিয়েবল আৰু যোনটো ইনাৰ মেমব্ৰেন হয় হেতু more permeable but plastidot ki hoy outer layer to ki hoy ba outer membrane to more permeable aru inner membrane to less permeable etia etu hol plastid main structure etue hoy aru jiman khini ase plastidor pura ahibologia questions mainly ekhini pura ahibo tar pisot next ami sam plastidor points khini ki asile কি কৈছিলে পয়েন্টস খিনি তোমালকে খিনি লাগিব নোট ডাউন কৰি লবা ফার্স্টলি কি কৈছে ফার্স্ট কি কৈছে ফাউন্ড ইন প্লান্ট সেলস ইন এন্ড ইন ইউগ্লেনয়েডস মই কলুৱে যে আমি অনলি প্লাস্টিক টু কোড পাম প্লান্ট সেলস আৰু ইউগ্লেনয়েডস খিনিত পাম মনেৰা ৰাইটত যোনখিনি ইউগ্লেনা আছে হেখিনিত আমি কি পাম প্লাস্টিক পাম আৰু কি হ'ব absent in animal cell তাৰপিছত bear some specific pigments thus imparting specific color to plants so কিছুমান specific pigments থাকে যিবোৰ chloroplast chromoplast বা leucoplast হয় যাৰ কাৰণে কি হয় ইহঁতৰ কালাৰবোৰ বেলেগ বেলেগ হয় আমি যে প্লান্ট অকল জানো আমি গ্ৰীন প্লান্টে দেখো কিছুমান ইয়েলো থাকে কিছুমান ৰেডিশ কালাৰ থাকে কিছুমান অৰেঞ্জ কালাৰৰ থাকে সো কি হয় হেবোৰ কি হয় বিকজ অফ দা প্ৰেজেন্ট অফ দা পিগমেন্টস যদি ক্লোৰোফিল থাকিলে হেতু গ্ৰীন হ'ব যদি কেৰোটিনয়েড জেন্থোফিল থাকিলে হেতু ইয়েলো বা অৰেঞ্জ বা ৰেড হ'ব আৰু যদি লিউকোপ্লাস্ট থাকে হেতু কি হয় কালাৰলেস পিগমেন্ট হয় তাৰ পিছত সেই যোনখিনি পিগমেন্টস থাকে সেই পিগমেন্টস খিনি ওপৰত ডিপেন্ড কৰি সোৱা অন দা বেসিস on the based on the type of pigments plastic can be classified into chloroplast chromoplast and leucoplast মই অলরেডি এখিনি কলুৱে chloroplast contain chlorophyll and carotenoid pigments যাৰ কাৰণে কি হয় কালাৰটো গ্ৰীন হয় ক্লোৰোফিলৰ কালাৰ কি হয় সদায় গ্ৰীন হয় তাৰ পিছত that are responsible for tapping light energy for photosynthesis so ক্লোৰোফিলে কি কৰে সদায় লাইট এনাৰ্জিটো ট্যাপ কৰি ৰাখে আৰু হেতু কি কৰিব হেখিনি পিছত হে লাইট এনাৰ্জিটোৱে ফটোসিনথেসিসত হেল্প কৰিব তাৰ পিছত ক্ৰোমোপ্লাস্টত কি কৈছে contains fat soluble carotenoid pigment থাকে সেই carotenoid pigments বোৰ কি হয় কেৰোটিন হয় জেন্থোফিল হয় আৰু এখিনি কি কৰে সদায় প্লান্টস বোৰক yellow orange or red color দিয়ে তাৰ পিছত লিউকোপ্লাস্ট কি হয় কালারলেস প্লাস্টিড হয় আমি গম পালো and varied in shape and size with stored nutrients কৈছিলো মই লিউকোপ্লাস্টে নিউট্ৰিয়েন্ট স্টোৰ কৰে এই যে স্টোৰ কৰে তাৰ ওপৰত ডিপেন্ড কৰি আকৌ কি কৰা আছে তিনটা ভাগ আছে এমাইলোপ্লাস্ট ইলাইলোপ্লাস্ট আৰু এলিউৰোপ্লাস্ট যোনবোৰ লিউকোপ্লাস্টে কাৰ্বোহাইড্ৰেট স্টোৰ কৰিব সেইখিনি কি বুলি কোৱা হয় এমাইলোপ্লাস্ট কাৰ্বোহাইড্ৰেট বা স্টাৰ্চ আৰু এক্সাম্পল পটেটো তাৰ পিছত ইলায়োপ্লাস্ট কি হয় যোনখিনিয়ে অয়েল বা ফ্যাট স্টোৰ কৰিব হেখিনিক আমি কম ইলায়োপ্লাস্ট তাৰ পিছত এলিউৰোপ্লাস্ট কি হয় প্ৰটিন স্টোৰ কৰাখিনিক আমি কম এলিউৰোপ্লাস্ট এতিয়া মেইন প্লাস্টিডৰ এখিনিয়ে হয় পয়েন্টস জিমান কোৱেশ্চনছ আহিব লগিয়া আছে নিটত এখিনি পৰা আহিব মাইটোকন্ড্ৰিয়া মই জিমানখিনি পঢ়ালো ইনক্লুডিং স্ট্ৰাকচাৰ জিমান আছে কোৱেশ্চনছ আহিব হেখিনি পৰা ঠিক তেনেকে প্লাস্টিডৰো ইয়াৰ পৰা আহিব নেক্সট আমি প্লাস্টিডৰ এটা স্ট্ৰাকচাৰ আছে স্ট্ৰাকচাৰটো চাব লাগিব ৰবা প্লাস্টিডৰ কেটামান পয়েন্টস আছে ইয়াতে এখিনি মই অলৰেডি ডায়াগ্ৰামত দেখাই দিছো কি কৈছে সোৱা মেজৰিটি অফ ক্লোৰোপ্লাস্ট অফ দা গ্ৰীন প্লান্টস আৰ ফাউন্ড ইন মেজোফিল সেলস অফ লিভ মানে যোনখিনি ক্লোৰোপ্লাস্ট থাকিব গ্ৰীন প্লান্টছৰ হেখিনি আমি কোড পাম মেজোফিল সেলসত পাম লিভছত মানে গছৰ পাতটোত যোনখিনি মেজোফিল সেলস থাকে সেই সেলসখিনিত আমি কি পাম ক্লোৰোপ্লাস্ট পাম তাৰ পিছত ক্লোৰোপ্লাস্ট ইজ ডাবল মেমব্ৰেন বাউন্ড আমি গম পালো হেতু তাৰ পিছত the space limited by a inner membrane of the chloroplast is called stroma যোনখিনি inner membrane আমি পাইছিলো কত গল এটো এই যোনখিনি আছে inner membrane টোৰ ভিতৰৰ যোনখিনি পাৰ্ট আছে সেইখিনিক আমি কি বুলি কম stroma বুলি কম সো এখিনি stroma যত ডাৰ্ক ৰিএকশনছ হয় তাৰ পিছত
A number of organized flattened membranous sac called the thylakoids যোনটো আমি এনেকুৱা যে স্ট্ৰাকচাৰস পাইছিলো কইন লাইক স্ট্ৰাকচাৰ হেতু কি বুলি কোৱা হয় thylakoids বুলি কোৱা হয় আৰু thylakoid যেতিয়া একেলগে ঢেৰ thylakoid জাপ খাই থাকিব হেতুক আমি কি বুলি কম একেলগে এনেকুৱাকে যেতিয়া এই thylakoids বোৰ কিন্তু ফ্ল্যাট হয় সেই thylakoids খিনিক আমি একেলগে কি বুলি কম গ্ৰানা বুলি কম ইয়াত কৈছে স্ট্ৰোমাত প্ৰেজেন্ট থাকিব তাৰ পিছত thylakoids are arranged in stack like the piles of coins called grana or integranal thylakoids মই কৈছো যে thylakoids খিনি যেতিয়া আমি কইনছৰ নিচিনাকে স্ট্যাক কৰি ৰাখিম বা জাপি ৰাখিম হেখিনি কি বুলি কোৱা হ'ব গ্ৰানা বুলি কোৱা হ'ব বা integranal thylakoids বুলি কয় তাৰ পিছত নেক্সট কৈছে the flat membranous tubules called stroma lamella connecting the thylakoids of the different grana এতিয়া সোয়া এটু এটা গ্ৰেনা হল এটু এটা গ্ৰেনা হল thylakoids কি হৈছে গ্ৰেনা খিনি হৈছে এই গ্ৰেনা খিনি জিবুৰ টিউবুলাৰ স্ট্ৰাকচাৰৰে কানেক্ট হৈ থাকিব মানে সোয়া এই গ্ৰেনাটোৰ এডাল thylakoid আৰু এটু গ্ৰেনাৰ এই thylakoidটো কিহে কানেক্ট কৰি ৰাখিছে এই টিউবটোৱে কানেক্ট কৰিছে ঠিক তেনেকে এই thylakoidটোৰ লগত এটু thylakoid এই যোনটো টিউবে কানেক্ট কৰি ৰাখিছে এটুক আমি কি বুলি কম stroma lamella বুলি কম stroma lamella বুলি কম তাৰ পিছত নেক্সট কি কৈছে the ribosomes of the chloroplast are smaller 70s than the cytoplasmic ribosome মই কৈ আছো সোয়া সাইটোপ্লাজমত থকা রাইবোজোমটো সদায় 80s টাইপ হয় আৰু ক্লোৰোপ্লাস্ট বা মাইটোকন্ড্ৰিয়াৰ ভিতৰ যোনখিনি আমি রাইবোজোমস পাম সেইখিনি সদায় কি হয় 70s টাইপৰ হয় সো এখিনি হল প্লাস্টিডৰ কথা এটো এটা স্ট্ৰাকচাৰস বা প্লাস্টিডৰ আমি যদি প্লাস্টিড এটা লৈ পেলাই এটা অংশ কাটি দিও তেতিয়া কি দেখিম সো ইয়াতে এটা আউটাৰ মেমব্ৰেন এটো ইনাৰ মেমব্ৰেন আৰু ভিতৰত কি আছে সো এবোৰ এটা thylakoids হয় এবোৰ কি হয় এটা thylakoids এই অকল এটা কি বুলি কোৱা হয় আমি thylakoids বুলি কওঁ তাৰ পিছত এই thylakoids বোৰ যোনবোৰ এনেকে কইনৰ নিচিনাকে স্ট্যাক হৈ আছে স্ট্যাক হৈ থকাবোৰক আমি কি বুলি কম গ্ৰেনা বুলি কম এই এটা কি বুলি কোৱা হৈছে গ্ৰেনা বুলি কোৱা হৈছে তাৰ পিছত এইবোৰ যোনবোৰ কানেকশন দেখিছা এই কানেকশনস বোৰ মানে বেলেগ বেলেগ গ্ৰানাৰ thylakoids বোৰ যোনটো টিউবে কানেক্ট কৰি ৰাখিছে সেইবোৰক কি বুলি কোৱা হয় এয়া stroma lamella বুলি কোৱা হয় আমি গ্ৰেনাম পালো thylakoid পালো stroma lamella পালো ইনাৰ মেমব্ৰেনটো দেখিছা আউটাৰ মেমব্ৰেন হৈ গল আৰু যোনখিনি এক্সট্ৰা ইনাৰ মেমব্ৰেনৰ ভিতৰৰ যোনখিনি স্পেস আছে এই যোনবোৰ স্পেস আছে এই স্পেসবোৰক কি বুলি কোৱা হয় stroma বুলি কোৱা হয় সো এই স্ট্ৰাকচাৰটো মনত ৰাখিবা নেক্সট আছে রাইবোজোমস নেক্সট আছে রাইবোজোম এতিয়া রাইবোজোম আমি প্ৰথম সেল আৰম্ভ কৰাৰ পৰা রাইবোজোম পাই আহিছো রাইবোজোম বুলি ক'লে আমাৰ মনলৈ কি আহিব প্ৰথম রাইবোজোমটো সদায় কি হয় নন মেমব্ৰেন বাউন্ড মানে কি হ'ব ইয়াৰ মেমব্ৰেন নাথাকে নন মেমব্ৰেন বাউন্ড ইয়াৰ কোনো ধৰণৰ মেমব্ৰেন আমি দেখা নাপাওঁ আৰু এইটো কি হয় আমি কোট পাম both prokaryotic and eukaryotic cells prokaryotic and eukaryotic cell মই আগৰ ক্লাছত কৈছিলো যে রাইবোজোম এটা সেল অৰ্গানেলি যেটো তোমাৰ prokaryotic cell আৰু eukaryotic cellsত আমি পাম বাট টাইপটো বেলেগ হয় prokaryotত পোৱাটো 70s হ'ব আৰু eukaryotত পোৱাটো 80s হয় এতিয়া কি কৈছে রাইবোজোমসবোৰ কি হয় গ্ৰেনুলাৰ স্ট্ৰাকচাৰ হয় আৰু কোনে ফাৰ্স্ট দেখিছিল জৰ্জ পেলেডে দেখিছিলে 1953 জৰ্জ পেলেডে ফার্স্ট অবজার্ভ কৰিছিলে রাইবোজোমটো সেল এটা স্টাডি কৰোতে জৰ্জ পেলেডে কি দেখা পাইছিলে মাইটোকন্ড্ৰিয়া হে কৈছো মই রাইবোজোমস দেখা পাইছিলে আৰু নাম দিছিলে খিনি কি রাইবোজোম হিচাপে তাৰ পিছত ইয়াত কি থাকে সোয়া রাইবোজোমত রাইবোনিউক্লিক এসিড থাকিব আৰু প্ৰটিন থাকিব মানে আৰএনএ আৰু প্ৰটিন থাকে সদায় রাইবোজোমত তাৰ পিছত ইট ইজ নট সাৰাউন্ডেড বাই এনি মেমব্ৰেন মকসু এটো কি হয় নন মেমব্ৰেন বাউন্ড হয় তাৰ পিছত ইউকেৰিয়োটিক রাইবোজোমস আৰ 80s সোয়া মই কৈছো যে ইউকেৰিয়োটিক রাইবোজোমস টু কি হয় 80s টাইপৰ হয় while the prokaryotic ribosomes are 70s prokaryotic যোনখিনি থাকিব হেতু কি হয় 70s সো মনত ৰাখিবা খেলিমেল নকৰিবা
আমি যেতিয়া প্ৰ'কেৰিয়টিক সেলৰ কথা পাতিম বা পঢ়িম তাত যোনখিনি ৰাইবোজমৰ কথা আমি কম সেইখিনি সদায় কি হ'ব 70s হ'ব আৰু যেতিয়া আমি ইউকেৰিয়টিক সেলছৰ কথা পঢ়িম তাত যোনখিনি ৰাইবোজমৰ কথা আমি কম সেইখিনি সদায় কি হ'ব 80s টাইপৰ হ'ব এতিয়া এই যে 70s আৰু 80s ৰাইবোজমছ হয় এইখিনি কি জানানে ইহঁতৰ দুটা সাব ইউনিট আছে কি হয় contain two sub units contains two sub units কি হয় হে দুটা আমি যদি 70s ৰ ক্ষেত্ৰত চাও কি সাব ইউনিট পাম জানানে 70s চালে আমি তাত পাম 30s আৰু 50s সো তোমালোকে ভাবিছা 50 আৰু 30 টু 80 হে হ'ব লাগিছিল বাট নহয় 70s হ'বলে হলে 30s আৰু 50s লাগিব আমি স্ট্ৰাকচাৰ হিচাপে যদি চাও ৰাইবোজম এটা আমি যদি ৰাইবোজম এটা স্ট্ৰাকচাৰ হিচাপে চাও এনেকুৱা ধৰণৰ এটা স্ট্ৰাকচাৰ হ'ব এই যোনটো দুটা সাব ইউনিট আছে এই দুটাৰ কি হয় এটো কি হয় 50s হ'ব আৰু এটো কি হ'ব 30s হ'ব আৰু এটো কি হয় এটা 70s ৰাইবোজম তাৰ পিছত ঠিক তেনেকে আমি যদি 80s এটা ৰাইবোজম চাও তাতেও আমি কি পাম দুটাই সাব ইউনিট পাম কি হ'ব দুটা এটা হ'ব 60s আৰু এটা হ'ব 40s 60 40 to 100 হ'ব লাগিছিল বাট ৰাইবোজমৰ ক্ষেত্ৰত কি হয় 60s আৰু 40s কি কৰে সদায় 80s ৰাইবোজম গঠন কৰে এতিয়া এই স্ট্ৰাকচাৰটো যদি আমি চাও এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ হ'ব সিমিলাৰ স্ট্ৰাকচাৰ খালি ইউনিট কিটা কি হয় বেলেগ বেলেগ হয় এটো হ'ব 60s ইউনিট এটো হ'ব 40s ইউনিট আৰু এটো কি হ'ব 80s টাইপ অফ ৰাইবোজম এতিয়া আমি গম পালো ৰাইবোজমৰ যোন দুটা টাইপ আছে 70s আৰু 80s সেই দুটাত কি হয় সদায় দুটা সাব ইউনিট থাকিব দুটা সাব ইউনিটৰ কি হয় 70s তো বেলেগ হয় আৰু 80s তো বেলেগ হয় 70s চালে আমি তাত কি পাম 30s আৰু 50s পাম আৰু যদি 80s ৰাইবোজমছ তো চাও আমি তাত কি দেখা পাম 60s ৰাইবোজম 60s ইউনিট আৰু 40s ইউনিট এতিয়া আমি যে এই SS কৈ আছো 80s 60s 70s 30s 50s এই S টো কি হয় এই S টো কি হয় জানানে S টো কোৱা হয় সেডৱাৰ্কছ ইউনিট বুলি কোৱা হয় সেডৱাৰ্কছ ইউনিট মানে সাইন্টিষ্ট জনৰ নাম আছিল সেডৱাৰ্কছ তেওঁ সেই ইউনিটটো উলিয়াইছিলে ৰাইবোজমৰ তো হেতু কাৰণে ইয়াক কি বুলি কোৱা হয় সেডৱাৰ্কছ ইউনিট বুলি কোৱা হয় সেডৱাৰ্কছৰ S টোক আমি ৰাইবোজমৰ ইউনিটৰ লগত লগাই দিও সো ষ্টেণ্ড ফৰ সেডিমেন্টেশন কোএফিচিয়েন্ট তাৰ পিছত কি কৈছে both 70s and 80s ribosomes are composed of two subunit মকলো দুটা সাবইউনিট থাকে সো এখিনিয়ে হল মেইনলি ৰাইবোজমছৰ কথা আজি আমি পঢ়িলো যোনখিনি এন্ডোমেমব্ৰেন সিস্টেমত নপৰা সেল অৰ্গেনেলিজ কি আছিল মাইটোকন্ড্ৰিয়া ক্লোৰোপ্লাস্ট বা প্লাস্টিডছ আৰু ৰাইবোজমছ সো নিটত তোমালোকে মাইটোকন্ড্ৰিয়া ক্লোৰোপ্লাস্ট আৰু প্লাস্টিড আৰু ৰাইবোজমৰ যিমান কোৱেশ্চনছ আহিছে সেই কোৱেশ্চনছ খিনি যদি সোৱা গুটে আনসাৰছ খিনি এইখিনিতে সোমাই আছে স্ট্ৰাকচাৰছ খিনি চাবা পইণ্টছ খিনি চাবা গুটে আনসাৰছ খিনি ইয়াতে পাবা মই তোমালোকক নিটৰ আগৰ কোৱেশ্চনছ মই এটা ক্লাছ লম বাৰু হেতুত মই ডিসকাস কৰিম যিমান খিনি কোৱেশ্চনছ আহিছে সেল অৰ্গেনেলিজ বা সেলটোৰ ওপৰত গটিকে আজি শেষ কৰো নেক্সট ক্লাছত আমি বাকি নিউক্লিক এসিডছৰ কথা পঢ়িম থ্যাংক ইউ